हेलो फ्रेंड 2019 চনৰ 3 মাৰ্চ তাৰিখত গুৱাহাটী হাইকোৰ্টৰ জাডিচিয়াল এছিষ্টেণ্ট আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ কাৰণে একেলগে এটা কম্বাইন্ড এক্সাম পতা হয় আৰু সেই এক্সামত অহা গোটা কুৱেশ্যন পেপাৰ আজি মই অফিচিয়েল যে আনসাৰ ওলাইছে সেইমতে ডিছকাশ্যন কৰিম। আৰু যদি তোমালোকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লয়াৰ ডিভিজন ক্লাৰ্ক পদৰ আৰু বহুত কেইটা কুৱেশ্যন পেপাৰ চাব খোজে তেন্তে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা লিংক দিয়া আছে, তোমালোকে সেই লিংকত ক্লিক কৰি চাব পাৰিব। লগতে মোৰ ইউটিউব চেনেলত গুৱাহাটী হাইকোৰ্ট যা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নামে এটা প্লেলিষ্ট বনাই ৰখা আছে, সেই প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিব। চ' নাম্বাৰ 1ৰ পৰা 10লৈকে যি কুৱেশ্যন সেইটোত কৈছে চুজ দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িং, অৰ্থাৎ যিটো শব্দ দিয়া হৈছে তাৰে শব্দাৰ্থ কি হ'ব সেইটো মোৰ বাছি ওলাব লাগে। যেনে আছাইলাম আৰু আছাইলামৰ শব্দাৰ্থটো হ'ল চেল্টাৰ অপশ্যন এ। নাম্বাৰ 2 আষ্ট্ৰে আৰু তাৰে শব্দাৰ্থ হ'ল আড্ৰিফ্ট অপশ্যন বি। নাম্বাৰ 3 সেইটোত কৈছে মালিগনিটি আৰু তাৰে শব্দাৰ্থ হ'ল হাৰ্মফুলনেছ অপশ্যন চি। তাৰ পাছত নাম্বাৰ 4 সেইটোত কৈছে আৰেভেৰেঞ্চ আৰু তাৰে যি শব্দাৰ্থ সেইটো হৈছে ডিছৰেছপেক্ট অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 5 সেইটোত কৈছে লতা আৰু তাৰে শব্দাৰ্থটো হ'ল ফ্ৰেকশ্যন অপশ্যন চি। নাম্বাৰ 6 পিভটেল আৰু তাৰে আন এটা শব্দাৰ্থ হ'ল ইম্পৰ্টেণ্ট অপশ্যন চি। নাম্বাৰ 7 সেইটোত কৈছে ৰেমিনিচেণ্ট আৰু তাৰে শব্দাৰ্থটো হ'ল ছাজেষ্টিভ অপশ্যন বি। নাম্বাৰ 8 সেইটোত কৈছে স্মাৰ্টেন আৰু তাৰে শব্দাৰ্থটো হ'ল ক্লিন অপশ্যন চি। নাম্বাৰ 9 সেইটোত কৈছে ইনকুইজিশ্যন আৰু তাৰে শব্দাৰ্থটো হ'ল ইণ্টেৰোগেশ্যন অপশ্যন চি। নাম্বাৰ 10 সেইটোত কৈছে এক্সাৰ্ট আৰু তাৰে শব্দাৰ্থ হ'ল ফ্ৰেগমেণ্ট অপশ্যন বি। নাম্বাৰ 11ৰ পৰা 20লৈকে যি কুৱেশ্যন সেইটোত কৈছে চুজ দ্য কাৰেক্ট এণ্টনামছ, অৰ্থাৎ মোৰ যিটো শব্দ দিয়া হৈছে তাৰ বিপৰীত শব্দটো মোৰ লিখিব লাগে। নাম্বাৰ 11ত কৈছে এডভাৰ্চিটি আৰু তাৰে এণ্টনামটো হ'ল প্ৰস্পাৰিটি অপশ্যন চি। তাৰ পাছত নাম্বাৰ 12 সেইটোত কৈছে পায়েছ আৰু তাৰে এণ্টনামটো হ'ল ইম্পায়েছ অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 13 সেইটোত কৈছে ৰোমান্টিক আৰু তাৰে এণ্টনামটো হ'ল প্ৰচেক অপশ্যন চি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 14 সেইটোত কৈছে এনকাৰেজ আৰু তাৰে এণ্টনাম হ'ল ডিছকাৰেজ অপশ্যন এ। নাম্বাৰ 15 সেইটোত কৈছে কণ্ডেম আৰু তাৰে এণ্টনামটো হ'ল এপ্ৰুভ অপশ্যন চি। নাম্বাৰ 16 সেইটোত কৈছে বাৰ্বেৰাছ আৰু তাৰে এণ্টনামটো হ'ল চিভিলাইজড অপশ্যন বি। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 17 সেইটোত কৈছে বয়েষ্টেৰেছ আৰু তাৰে এণ্টনামটো হ'ল কাম অপশ্যন বি। তাৰ পাছত নাম্বাৰ 18 সেইটোত কৈছে কনষ্টেণ্ট আৰু তাৰে এণ্টনামটো হ'ল ফিকল অপশ্যন বি। নাম্বাৰ 19 সেইটোত কৈছে স্কেণ্টি আৰু তাৰে এণ্টনামটো হ'ল এম্পল অপশ্যন বি। নাম্বাৰ 20 ময়েষ্ট আৰু তাৰে এণ্টনামটো হ'ল আৰিড অপশ্যন চি। তাৰ পাছত আপোনাৰ চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যনছ আৰু প্ৰিপজিশ্যনছ আহিছিল কি ইনকালকেটৰ লগত কোনটো প্ৰিপজিশ্যন আহে তাৰে শুদ্ধ উত্তৰটো হৈছে ইনকালকেট টু অপশ্যন চি। তাৰ পাছত নাম্বাৰ 22 সেইটোত কৈছে এক্সেলৰ লগত কোনটো প্ৰিপজিশ্যন আহে এক্সেল ইন মানে হৈছে আপোনাৰ বি আউটষ্টেণ্ডিং অ'কে। নাম্বাৰ 23 প্ৰহিবিট আৰু প্ৰহিবিটৰ লগত ফ্ৰম প্ৰিপজিশ্যনটো আহে আৰু প্ৰহিবিট ফ্ৰম মানে হৈছে টু ষ্টপ। নাম্বাৰ 24 জেলেছ আৰু জেলেছৰ লগত অফ প্ৰিপজিশ্যন আহে। নাম্বাৰ 25 সেইটোত কৈছে ৰিজল্ভ আৰু ৰিচল্ভৰ লগত আপোনাৰ বহুত অফ দ্য এবাভ ইনটু আৰু অন দুটা প্ৰিপজিশ্যন আহে। আৰু নাম্বাৰ 26 সেইটোত কৈছে চাফাৰ আৰু চাফাৰৰ লগত ফ্ৰম প্ৰিপজিশ্যনটো আহে। নাম্বাৰ 27 ইল্ড আৰু ইল্ডৰ লগত টু প্ৰিপজিশ্যনটো আহে। তাৰ পাছত নাম্বাৰ 28 সেইটোত কৈছে চুৱাব আৰু তাৰ লগত ফ্ৰম প্ৰিপজিশ্যনটো আহে। নাম্বাৰ 29 ষ্টুপ আৰু তাৰ লগত টু প্ৰিপজিশ্যনটো আহে। নাম্বাৰ 30 সেইটোত কৈছে পাছেভিয়া আৰু তাৰ লগত ইন প্ৰিপজিশ্যনটো আহে। নাম্বাৰ 31ৰ পৰা 40লৈকে ছাবষ্টিটিউট আহিছিল, অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰিব লাগে হেভিং এ বডি আৰু তাৰ ৰাইট আনচাৰ কপ্ৰিল অপশ্যন চি। নাম্বাৰ 32 সেইটোত কৈছে আনচেজিং বাট উইথ অকেশ্যনেল ব্ৰেকছ, তাৰ ৰাইট আনচাৰ কণ্টিনিউৱেল অপশ্যন বি। নাম্বাৰ 33 সেইটো কৈছে নৰ টু বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ, তাৰ ৰাইট আনচাৰ ডাউট অপশ্যন এ। নাম্বাৰ 34 সেইটোত কৈছে এ পাৰ্চন লিভিং হিজ অ'ন কাউণ্ট্ৰি টু ছেটেল ইন এনাডাৰ, তাৰ ৰাইট আনচাৰ এমিগ্ৰেণ্ট অপশ্যন এ। তাৰ পাছৰ কুৱেশ্যনছ নাম্বাৰ 35 সেইটোত কৈছে এন এক্সিষ্টিং বাট আননোন থিং, তাৰ ৰাইট আনচাৰ ডিছকভাৰ অপশ্যন বি। নাম্বাৰ 36 এন ইনচাইটমেণ্ট, তাৰ ৰাইট আনচাৰ ষ্টিমুলাছ অপশ্যন বি। নাম্বাৰ 37 সেইটোত কৈছে ৱেল ব্ৰেড অৰ পলিছ, তাৰ ৰাইট আনচাৰ আৰবিন অপশ্যন এ। নাম্বাৰ 38 সেইটোত কৈছে প্ৰডিউচিং ইণ্টেণ্ডেড ইফেক্টছ আৰু তাৰ ৰাইট আনচাৰ
efficacious option B. Number 39 hanker after তার right answer yearn option B. Number 40 এটা কইছে not wishing more আর তার right answer contented option B. তার পাছৰ questions number 41 আৰু 41 ৰ পৰা 50 লৈকে যি question এটা কইছে choose the correct meaning of the following idioms or idioms or more correct meaning to more বাছি ওলাব লাগে number 41 ত কইছে gift of the gap আৰু তাৰে অৰ্থটো হৈছে fluency of speech option C. number 42 এটোত কইছে a rift in the loot আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে disagreement option B. তার পাছত নাম্বার 43 এটোত কইছে a rope of sand আৰু তাৰে শুদ্ধ উত্তৰটো হৈছে unreliable option B. নাম্বার 44 এটোত কইছে the last man আৰু তাৰে শুদ্ধ উত্তৰ most unlikely option A. নাম্বার 45 এটোত কইছে black stairs influence the right answer underhand means option B. নাম্বার 46 এটোত কইছে jaundiced eye the right answer A prejudiced mind option B. নাম্বার 47 এটোত কইছে a good Samaritan the right answer a kind person option D. তার পাছৰ questions number 48 এটোত কইছে silver tongue the right answer a sweet style of speaking option B. number 49 এটোত কইছে a wild goose chase আৰু তাৰ right answer a silly impossible enterprise option C. আৰু number 50 এটোত কইছে shoot in the locker আৰু তাৰ right answer the last reserve option C. number 51 the need to establish panchayati raj institutions is prescribed in আৰু তাৰ right answer dirty principles option A. number 52 এটোত কইছে which battle proved crucial in giving foothold to the British in India আৰু তাৰে right answer battle of Polachi option A. তাৰ পাছৰ questions number 53 এটোত কইছে Simon Commission came to India in আৰু তাৰে right answer in 1928 option B. তাৰ পাছৰ questions number 54 এটোত কইছে Green Revolution began in India during the year আৰু তাৰে right answer to hol 1967 to 1968 option C. number 55 pH factor is used to measure the right answer acidity of a liquid option B. number 56 এটোত কইছে amalgam is an alloy containing আৰু তাৰে right answer to hol mercury option D. number 57 এটোত কইছে which is the lowest body of water in the world the right answer Dead Sea option B. number 58 এটোত কইছে the city of seven hills is the right answer Rome option A. number 59 এটোত কইছে India borrow the idea of incorporating the fundamental rights in the constitution from আৰু তাৰে right answer to hol the constitution of USA option B. number 60 এটোত কইছে Kalahari desert is the home of the right answer Bushman option C. তার পাছৰ questions number 61 হেতুত কইছে where is the largest delta in the world আৰু তাৰ right answer Bengal option D. number 62 who discovered the vaccine of smallpox the right answer Edward Jenner option C. number 63 Charaka Samhita is the work on the right answer medicine option B. number 64 হেতুত কইছে who was the last Chutia king the right answer Nitipal option C. number 65 in which film Dr. Bhupen Hazarika sang for the first time the right answer Indra Maloti option B. number 66 joint sacred texts are called the right answer Anghas @Angamas option B. number 67 who was the first chairman of University Grant Commission the right answer Professor S.S. Bhatnagar option C. number 68 হেতুত কইছে the climate of India can be best described as the right answer tropical monsoon type option D. number 69 the Suez Canal joins the right answer the Mediterranean Sea and the Red Sea option A. number 70 name the instrument used for measuring humidity the right answer hygrometer option C. আৰু number 71 ৰ পৰা 80 লৈকে ৰিজনিং আৰু মেথ কুৱেশ্যন আহিছিল number 71 ৰ শুদ্ধ উত্তৰটো হল 25 option B. number 72 তাৰে শুদ্ধ উত্তৰটো হৈছে 0 option C. number 73 তাৰে শুদ্ধ উত্তৰটো হৈছে floor option B. number 74 তাৰে right answer option number D. number 75 তাৰে right answer option number D. number 76 তাৰে right answer option number B. number 77 তাৰে right answer option number C. number 78 তাৰে right answer option number B. number 79 the right answer shirt option B আৰু number 80 the right answer option number D. number 81 হেতুত কইছে which amongst the following is not a fundamental right as granted by the Constitution of India
তার রাইট আনসার রাইট টু প্রপার্টি আর রাইট টু এস্টাবলিশ ভিলেজ পঞ্চায়েত অর্থাৎ বি আর ডি দুটা শুদ্ধ উত্তৰ ওকে নাম্বার 82 হেতু কৈছে ওভার হাউ মেনি স্টেটস দ্য গুৱাহাটী হাই কোর্ট এক্সারসাইজ জারিসডিকশন আৰু তাৰ রাইট আনসারটো হৈছে 4 স্টেটস অপশন ডি নাম্বার 83 হেতু কৈছে দ্য প্লেয়িং টাইম অফ ফুল ভার্সন অফ দ্য ন্যাশনাল এনথেম of India is approximately the right answer 52 seconds option C number 54 হেতু কৈছে what is the national tree of India the right answer banyan option B number 85 the phenomenon in which an oblique ray of light deviates from its path while moving from one medium to another is called the right answer refraction option B number 86 what is the hardest substance known the right answer diamond option D number 87 what is the most abundant element in the universe the right answer hydrogen option C number 88 what is myopia or the right answer eyesight disorder option C number 89 what is the full form of BARC the right answer Bhabha Atomic Research Center option C number 90 এটাত কৈছে midnight children was authored by the right answer Salman Rushdie option B number 91 the point of origin of an earthquake is called the right answer focus option A number 92 dash built the golden temple the right answer Guru Arjan Dev option C number 93 Rabindranath Tagore renounced his knighthood in protest against the right answer Jallianwala Bagh massacre option B number 94 India became republic on the right answer 26th January 1950 option D number 95 in 1954 the Panchil agreement was signed between India and the right answer China option C number 96 which of the following princely estates did not accede to the new Indian domain after independence the right answer Kashmir Junagadh Hyderabad option D তার পাছৰ questions number 97 হেতু কৈছে the first foreigner to receive the Bharat Ratna was আৰু তাৰ right answer Khan Abdul Gabbar Khan option C number 98 a number or letter that appears little above the normal text is called the right answer superscript option B number 99 হেতু কৈছে which one can be used as watermark in a word document the right answer text আৰু image অৰ্থাৎ both A and C option D number 100 how many sheets are there by default when we create a new Excel file তাৰে শুদ্ধ উত্তৰ 3 option D number 101 পৰা 120 লৈকে Assamese language question আহিছিল number 101 হেতু কৈছে কটাৰীৰে তামোল কাটিব পাৰি ইয়াত কি বিভক্তি ব্যৱহাৰ হৈছে তাৰে শুদ্ধ উত্তৰটো হৈছে তৃতীয়া বিভক্তি option B number 102 হেতু কৈছে লেখ লৈ পঢ়ুৱা মানে কি তাৰে শুদ্ধ উত্তৰ দীঘলীয়া শাৰী option D number 103 হেতু কৈছে বাক্যত দুটা বা ততোধিক শব্দ লগলগা গোট একোটাই কেৱল অভিধানিক অৰ্থ প্ৰকাশ নকৰি এক বিশেষ অৰ্থ প্ৰকাশ কৰিলে তেনে গোটক কি বোলে তাৰে শুদ্ধ উত্তৰ খণ্ডবাক্য বোলে number 104 তাৰে শুদ্ধ উত্তৰ option number D number 105 তাৰে শুদ্ধ উত্তৰ জনযোগ এক option B number 106 হেতু কৈছে এটা শব্দত প্ৰকাশ কৰক যি মাত্ৰ এটাহে সন্তান তাৰে শুদ্ধ উত্তৰটো হ'ল কাকবন্ধা option B number 107 হেতু কৈছে আবয়াল মানে কি তাৰে শুদ্ধ উত্তৰ আপোন ইচ্ছাৰে চলা লোক বা অবুজন option B তাৰ পাছৰ questions number 108 হেতু কৈছে জুজাৰু শব্দটিত কি প্ৰত্যয় লগ লাগিছে তাৰে শুদ্ধ উত্তৰটো হৈছে কৃত প্ৰত্যয় option A number 109 হেতু কৈছে বননি শব্দটিত কি প্ৰত্যয় লগ লাগিছে আৰু তাৰে শুদ্ধ উত্তৰটো হ'ল তদ্ধিত প্ৰত্যয় option B number 110 হেতু কৈছে হতভাগ্য শব্দটি কি সমাস হৈ গঠিত হৈছে তাৰ শুদ্ধ উত্তৰটো হ'ল বহুব্ৰীহি সমাস option C number 111 হেতু কৈছে শুক্লপক্ষ শব্দটি কি সমাস হৈ গঠিত হৈছে তাৰ শুদ্ধ উত্তৰটো হৈছে কৰ্মধাৰয় সমাস option A number 112 হেতু কৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনগৰাকী ব্যক্তিয়ে প্ৰদান কৰিছিল তাৰ শুদ্ধ উত্তৰ নগেন্দ্ৰ নাৰায়ণ চৌধুৰী option A number 113 হেতু কৈছে ডাবৰ আৰু নাই কিতাপখনৰ স্ৰষ্টা কোন আৰু তাৰ শুদ্ধ উত্তৰটো হৈছে
যোগেশ দাস অপশ্যন বি। তাৰ পাছত আপোনাৰ নাম্বাৰ 114 কৈছে লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? তাৰে শুদ্ধ উত্তৰটো হ'ল পদুম কুঁৱৰী অপশ্যন চি। নাম্বাৰ 115 কৈছে শিলভদ্ৰৰ প্ৰকৃত নাম কি? তাৰে শুদ্ধ উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী অপশ্যন ডি। নাম্বাৰ 116 অসমৰ কোনগৰাকী ব্যক্তি বীৰবালা নামে জনাজাত? তাৰ ৰাইট আনচাৰ কনকলতা অপশ্যন চি। নাম্বাৰ 117 অসমৰ জাতীয় সংগীত অমোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ কোন আছিল? তাৰে শুদ্ধ উত্তৰ কমল প্ৰসাদ আগৰৱালা অপশ্যন চি। নাম্বাৰ 118 কৈছে অভিযাত্ৰী উপন্যাসখন কোনগৰাকী মুক্তিযোদ্ধাৰ জীৱনৰ ওপৰত আধাৰিত? তাৰে শুদ্ধ উত্তৰটো হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী অপশ্যন বি। নাম্বাৰ 119 কৈছে নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? তাৰে শুদ্ধ উত্তৰ অলকানন্দ অপশ্যন এ। নাম্বাৰ 120 কৈছে অসম সাহিত্য সভাৰ প্ৰতীক চিহ্নটো কোনগৰাকী শিল্পীয়ে অংকন কৰিছিল? তাৰে শুদ্ধ উত্তৰ যুগল দাস অপশ্যন এ।